आप देख रहे हैं ओपन बुक भारत। भारी बारिश से डूबा ऐतिहासिक शहर का इलाके घुटनों तक पानी में। शिवसागर लगातार भारी बारिश के कारण ऐतिहासिक शिवसागर शहर और आसपास के इलाके कृत्रिम बाढ़ की चपेट में आ गए हैं। पूरा शहर जलमग्न हो गया। शहर की 14 वार्डों में से अधिकांश इलाके पानी में डूबे हुए हैं। सबसे प्रभावित इलाके दलमुख, अचारी आली, हेमचंद्र बरुआ पथ, बाबूपट्टी, बोर्डिंग रोड स्टेशन, चारियाली, बीजी रोड समेत कई मुख्य इलाके घुटनों तक पानी में डूब चुके हैं। स्थानीय लोगों का आरोप है कि सरकारी नालों को बंद करने, नालों नर्मदों की सफाई न करने और अतिक्रमण के कारण यह दुर्दशा हुई है। नगर पालिका की लापरवाही को लेकर भी नाराजगी जताई जा रही है। नए निर्वाचित नगर पालिका अध्यक्ष के नेतृत्व में वार्ड सदस्यों के साथ टीम ने आज विभिन्न इलाकों का दौरा किया और बाढ़ की स्थिति का जायजा लिया। समस्या के समाधान के लिए काम शुरू करने का दावा किया गया। मोर नाम चिरिबलगिया হৈছে হয় মই বৰ্তমান উপস্থিত আছো ঐতিহাসিক শিৱসাগৰ চহৰৰ মাজমজিয়াত। হয়, কালিৰে পৰা নেৰানেপেৰা বৰষুণৰ ফলত শিৱসাগৰ চহৰৰ বিভিন্ন অঞ্চলত হৈ পৰিছে জলমগ্ন। মই বৰ্তমান দেখাম ইয়াৰ পৰিস্থিতি। ইয়াত দেখিবলৈ পোৱা গৈছে শিৱসাগৰ চহৰৰ এই মাজমজিয়াৰ কেউফালে কেৱল পানী। এই পানী কেতিয়ালৈকে এই সামান্য বৰষুণৰ ফলত এই পানীৰ সমাধান কেতিয়া এই সমস্যা কেতিয়া মানে ভাল হ'ব সেই কথাটো মাৰিব নহ'লে ন। ধৰিতে থাকো মোৰ কি কম মানে এনেকুৱা এটা পৰিস্থিতি হৈছে এতিয়া আমি মানে আমাৰ কি কম মানে এতিয়া শিৱসাগৰলৈ আমি এটা ক'বলৈ এতিয়া লাজ লগা হৈছে যে মানে এনেকুৱা এটা পৰিস্থিতি হৈছে। দিনক দিন দেখি আছো যে আমাৰ শিৱসাগৰখন গুৱাহাটীলৈ সৃষ্টি হৈ গৈ আছে। গুৱাহাটীতো ইয়াতকৈ বহুত বেয়াভাৱে হয়। এতিয়া মানে গুৱাহাটী লিখিয়াই হ'ব বিচাৰিছে শিৱসাগৰখন। মানে কি ক'ব, নলা নেপেৰাবিলাক এতিয়া যিটো জান গম পাইছে জাবৰ জোঁথৰ যি হিচাপত মানুহে আজিকালি পেলায়, নলা জাম হৈ আছে সেইবাবেই হৈছে। মিউনিচিপালিটি পৌৰসভাই কাম কৰা নাই, সেইটো বাবে এনেকুৱা উদ্গতি হৈছে। যে পৌৰসভাই যদি কাম কৰাহেঁতেন আজি এইটো গতি নহ'লহেঁতেন নহয়, এইটো গতি হ'লহেঁতেন নহয়। পৌৰসভাই কাম কৰা নাই ভালকৈ, সেইটো কাৰণে এইটো গতি হৈছে। সেইটোৱে ক'ম আৰু ইয়াতকৈ আগত একো নকওঁ মই, বেছি ক'লে বেছি বেয়া হ'ব। হয়, মই বৰ্তমান উপস্থিত আছো ঐতিহাসিক শিৱসাগৰ চহৰৰ মাজমজিয়াত। হয়, কালিৰে পৰা নেৰানেপেৰা বৰষুণৰ ফলত শিৱসাগৰৰ বিভিন্ন অঞ্চলত সৃষ্টি হৈছে কৃত্ৰিম বানৰ। মই দেখাম শিৱসাগৰ এই মাজমজিয়াৰ এয়া দেখা পোৱা গৈছে চাৰিওফালে কেৱল পানী। ইয়াৰ ফলত বহুতো সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। এয়া দেখা পোৱা গৈছে এই তেনেদৰে স্কুলীয়া ছাত্ৰ ছাত্ৰী আহিছে, তেওঁলোক নিজৰ নিজৰ ব্যক্তিগত কামত এইদৰে পানী গছকি তেওঁলোক আহিবলগীয়া হৈছে। এয়া মই দেখাব বিচাৰিম। আৰু এই শিৱসাগৰৰ পৌৰসভাৰ যি গাফিলতি, এই গাফিলতিৰ বাবে এয়া শিৱসাগৰৰ ৰাস্তা পদূলি নলা নৰ্দমাবোৰ সঠিকভাৱে ঠিক নকৰাৰ ফলত এইদৰে শিৱসাগৰৰ মাজমজিয়াত কৃত্ৰিম বানৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। আপোনালোকে চাই থাকিব অসম ফাৰ্ষ্ট। এয়া দেখিবলৈ পোৱা গৈছে এগৰাকী ভণ্টি আজি নেৰানেপেৰা বৰষুণৰ ফলতো তেওঁ ওলাই আহিছে। ভণ্টি, তুমি ক'ত আহিছিলা? মই আমাৰ কলেজত শিৱসাগৰ চিনিয়ৰ ছেকেণ্ডেৰী কলেজত মানে কম্পিটিশ্যন আছিলে হয়, আজি এয়া নেৰানেপেৰা বৰষুণৰ ফলত তুমি এনেদৰে ওলাই আহিবলগীয়া পৰিস্থিতি হৈছে আৰু শিৱসাগৰ চহৰৰ মাজমজিয়াত কেউফালে পানী। কি ক'বা? সেইটোকে ক'ম, মানে গুৱাহাটীৰ দৰে পৰিস্থিতিয়ে হৈছে বুলি ক'ব লাগিব। আৰু এনেকৈ দিনক দিনে পানীটো বাঢ়ি আহিছে। আমি মানে কলেজ চলেজ দুদিনমানৰ পৰা খুব ধাৰাসাৰ বৰষুণ হৈছে। এতিয়া বাৰু বন্ধ দিছে, কিন্তু আগৰ কেইদিনো বহুত মানে দিগদাৰ হৈছে, কষ্ট হৈছে আৰু বহুত দূৰ হয় ঘৰটো। গতিকে বেটেৰীত আহি পেলাই বিশেষকৈ দিগদাৰ হয়। বেটেৰীত ইউনিভাৰ্চিটি স্কুল কলেজ আহে। আপুনি ক'ত আহিছিলে? মই আহিছিলোঁ শিৱসাগৰ টাউনলৈ। আজি নেৰানেপেৰা বৰষুণৰ ফলত চাৰিওফালে কেৱল পানী হৈ আছে, কি ক'ব? হয়, আজি দেখিছোঁ আমাৰ শিৱসাগৰ দলমুখ চাৰিআলিত চাৰিওফালে পানী, মানে আঁঠুৰ ওপৰতে হৈছে। গতিকে ইমান এনেকুৱা পৰিস্থিতি হৈছে যে আমি ভাবোঁ আমি শিৱসাগৰখন যিহেতু আমাৰ দলমুখ চাৰিআলিতে আমাৰ বুৰঞ্জী প্ৰসিদ্ধ শিৱদৌল, বিষ্ণুদৌল, দেৱীদৌল আছে। গতিকে আজি ভক্তসকলৰ এনেকুৱা এটা সমস্যা হৈছে য'ত পানীত এআঁঠু তেওঁলোকে নামিব লগা হৈছে কাপোৰ উঠাই কেনে। মই ভাবোঁ আমাৰ বিধায়ক মহোদয়ে অনতিপলমে আমাৰ এই ব্যৱস্থা কিবা গ্ৰহণ কৰি আমাৰ যাতে এই দলমুখ চাৰিআলিটো শিৱসাগৰ টাউনখন যাতে উন্নতি পথলৈ আগুৱাই নিয়ে, যাতে বানপানী গুৱাহাটীৰ নিচিনা সমস্যা আমাৰ ইয়াত নহয়। বাইদেউ, আপুনি ক'ত আহিছিলে আজি বৰষুণত? মই দললৈ আহিছিলোঁ। হয়, বৰষুণৰ সময়তে ৰাস্তা পদূলি কোনেও যাব পৰা নাই, ইমান পানী। চৰকাৰ আহ্বান কৰোঁ শিৱসাগৰখন অকণমান উন্নতি কৰিব।
দললৈ আহিছোঁ পানী দেখি এতিয়া কিন্তু যাব পৰা নাই বেটেৰী চেটেৰী পোৱা নাই তাকে চৰকাৰক আহ্বান জনাওঁ শিৱসাগৰখন অকণমান চাই যায় হ'ব অঁ হ'ব কাটি